কনিষ্ঠ মহাবিদ্যালয় আৰু ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা এইবাৰ 19টাকৈ স্থান লাভ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি দেখাই আছোঁ পোনপটীয়াকৈ শ্ৰদ্ধা গোহাঁই তেওঁ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে কলা শাখাত আৰু শ্ৰদ্ধা গোহাঁই এই মুহূৰ্তত আহি উপস্থিত হৈছেহি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত আৰু এই মুহূৰ্তত শ্ৰদ্ধা গোহাঁইক দেখা পোৱা গৈছে যে শিক্ষাৰ্থীসকলে তেওঁক এই মুহূৰ্তত লৈ পেলাই এই মুহূৰ্তত আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে সেই পৰিৱেশটো আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখাইছোঁ প্ৰাগ নিউজৰ দৰ্শকক যে কলা শাখাত দুগৰাকীকৈ শিক্ষাৰ্থীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰতে দেখা পোৱা গৈছে যে শ্ৰদ্ধা গোহাঁই তেওঁ কামপুৰৰ লগতে সমগ্ৰ নগাঁৱলৈ এই মুহূৰ্তত গৌৰৱ কঢ়িয়াই আনিছে আৰু মই পুনৰবাৰ কৈছোঁ যে 19টাকৈ স্থান এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় মই পোনে পোনে যাব বিচাৰিছোঁ শ্ৰদ্ধাৰ ওচৰত যে এই মুহূৰ্তত কি ক'বা প্ৰথম খুবেই ভাল লাগিছে প্ৰিন্সিপাল ছাৰ লগতে সকলো ছাৰ বাইদেৱে যিমান কষ্ট কৰিছিলে তেওঁলোকে যিমান বিশ্বাস ৰাখিছিলে মোৰ ওপৰত সেইখিনি যে আজি পূৰণ হৈছে আচলতে ইয়াত মোৰ একো আচলতে ক্ৰেডিট নাই সকলোখিনি তেওঁলোকৰ কাৰণে হৈছে ইমান বেছি কষ্ট কৰিছে আৰু তেওঁলোকৰ কষ্ট দেখি আচলতে কোনেও নিজকে ৰখাব নোৱাৰিব যে মই কষ্ট কৰিব নোৱাৰিম বুলি সঁচাকৈ আজি সপোনবোৰ পূৰণ হোৱাৰ কাৰণে খুবেই ভাল লাগিছে প্ৰথম হ'ম বুলি মই তেনেদৰে পঢ়া নাছিলোঁ কিন্তু ছাৰে সদায় এইটো মোক মানে মটিভেটেড কৰি আছিল যে তই প্ৰথম হ'ব পাৰোঁ আৰু যেতিয়াৰ পৰা ইয়াত এডমিশ্যন লৈছিলোঁ যে মই প্ৰথম ৰেংক পাব পাৰোঁ তেনেদৰে পঢ়িছিলোঁ মোৰ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তুমি ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছিলা সংগীত তোমাৰ যথেষ্ট প্ৰিয় পঢ়া শুনাৰ সমান্তৰালকৈ সেই সংগীতৰ লগতো তুমি সংগীত চৰ্চাটো ব্যস্ত হৈ পৰিছিলা হয় আচলতে আমাৰ গোটেই পৰিয়ালটো আচলতে এটা সংস্কৃতিবান পৰিয়াল গতিকে সৰুৰ পৰাই যিটো পৰিৱেশ পাইছিলোঁ তেনেদৰে ডাঙৰ দীঘল হৈছিলোঁ আৰু এনেকুৱা নহয় যে মই বহুত কিবা কিবি কৰিলোঁ বা মই বহুত কিবা বাহিৰত গ'লোঁ বহুত ডাঙৰ হৈ গ'লোঁ তেনেকুৱা নহয় আচলতে সংগীত বহুত ভাল পাওঁ ভক্তি কৰোঁ আচলতে সেইটো আচলতে আটাইতকৈ মুখ্য কথা আৰু তেনেদৰে নিজৰ চৰ্চাটো অব্যাহত ৰাখিছিল কাৰণ কিয় কেতিয়াও শৰীৰৰ পৰা আত্মাটোক অলপ মানে বেলেগ কৰিব নোৱাৰি আৰু তেনেদৰে সংগীতো মোৰ কাৰণে তেনেকুৱা তোমাৰ জীৱনৰ এই মুহূৰ্তত কি এটা মধুৰ ক্ষণ যে আনন্দৰ মুহূৰ্ত এই মুহূৰ্তত যদি এটা গীত তুমি ভাল পোৱা এটা গীত হয় মোৰ খুবেই ভাল লাগে এইটো গীত মই গুণগুণাই দিছোঁ মোৰ গানত জ্বলে শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে ধন্যবাদ জনাইছোঁ আৰু মই পিতৃৰ ওচৰত যাব বিচাৰিম এই মুহূৰ্তত পিতৃ হয়তো উপস্থিত আছে আপুনি নিশ্চয় যদি কি ক'ব প্ৰথম হৈছে গোটেই অসমৰ ভিতৰত হয় হয় কি ক'ব এই মুহূৰ্তত ভাল লাগিছে আনন্দিত মই যথেষ্ট আচলতে ৰেংকত আহিব ভাবিছিলোঁ কিন্তু ফাৰ্ষ্ট সময়তো ভবা নাছিলোঁ কেতিয়াও ভবা নাছিলোঁ আৰু যথেষ্ট কষ্ট হৈছিল মই কামপুৰৰ পৰা বাইক দি অনা নিয়া কৰি পেলাই ৰামানুজনক পঢ়াওঁ 33 কিলোমিটাৰ ৰাস্তা সদায় অহা যোৱা কৰোঁ দুবাৰকৈ অহা যোৱা কৰোঁ মই ৰাতিপুৱা থৈ যাওঁ কামপুৰ গুচি যাওঁ আকৌ ছেকেণ্ড টাইম আকৌ সন্ধিয়া নিবলৈ আহোঁ নিশ্চয় এয়া আছিলে পিতৃ আৰু মই পৰিৱেশটো সামগ্ৰিক পৰিৱেশটো মই লক্ষ্যক এই মুহূৰ্তত দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া হৈছে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় মই পুনৰবাৰ কৈছোঁ যে 19গৰাকীকৈ শিক্ষাৰ্থীয়ে এবাৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে যদি চোৱা যায় কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা দুগৰাকীকৈ ছাত্ৰীয়ে তেওঁলোকে স্থান লাভ কৰিছে আৰু ৰেনেচা মাধ্যমিক বিদ্যালয়ৰ পৰা এগৰাকী কীৰ্তিমানে স্থান লাভ কৰিছে আৰু মাধৱদেৱ জুনিয়ৰ কলেজৰ পৰা আৰু সমান্তৰালভাৱে ভাৰতী বিদ্যাপীঠৰ পৰা এগৰাকীকৈ শিক্ষাৰ্থীয়ে তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু গোটেই পৰিৱেশটো মই এই মুহূৰ্তত প্ৰাগ নিউজৰ দৰ্শকক এই মুহূৰ্তত মই দেখাই আছোঁ পোনপটীয়াকৈ আৰু এয়া হৈছে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিৱেশ এক উৎসৱমুখৰ পৰিৱেশ এই মুহূৰ্তত যিহেতু লকডাউন চলি আছে কিন্তু তাৰ মাজতো দেখা পোৱা গৈছে যে যি সাফল্য যি আনন্দ সেই আনন্দ লোৱাত কিন্তু এই মুহূৰ্তত সকলো ব্যস্ত হৈ পৰিছে মই অধ্যক্ষৰ ওচৰত যাব বিচাৰিছোঁ মই অধ্যক্ষৰ লগত কথা পাতিম দিলীপ দা যে এইবাৰ 19গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ অতি আনন্দিত মই বহুত বেছি আনন্দিত আৰু এই ফলাফলৰ মূলতে ভগৱানৰ যি কৃপা ভগৱানৰ যি আশীৰ্বাদ আৰু গোটেই অসমৰ ৰাইজক মই ইয়াৰ পৰা সেৱা জনাইছোঁ গোটেই অসমৰ ৰাইজে আশীৰ্বাদ জনাইছে আশীৰ্বাদ দি আছে গোটেই অসমৰ ৰাইজে আশীৰ্বাদৰ কাৰণে আজি হৈছে বুলি মই ভাবিছোঁ কিন্তু আমাৰ যি শিক্ষক শিক্ষয়িত্ৰীসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি কষ্ট আৰু অভিভাৱকৰ যি সহযোগিতা সেই গোটেইখিনি সংযোজন হৈছে কাৰণে আজি এনে এটা ফলাফল 19গৰাকী
আৰ্টছত প্ৰথম হোৱাৰ উপৰি 7গৰাকী আৰু ছায়েন্সত 12গৰাকী অসম্ভৱ ৰিজাল্ট সম্ভৱ কৰি তুলিছে গোটেই অসমত আজি কোনো অনুষ্ঠানত আজি ইমানখিনি ছাত্ৰ ছাত্ৰী একেলগে স্থান লাভ কৰা নাই আৰু আমাৰ ক্ৰমাগতভাৱে এই ধাৰাবাহিকতাটো ৰক্ষা কৰাৰ কাৰণে মোৰ খুব আনন্দিত আগতেও আপোনাক সুধিছোঁ প্ৰতিবাৰে আমি ইয়াৰ পৰা পোনপটীয়া সমালোচনা আজি পুনৰ সুধিছোঁ অসমৰ ৰাইজে এই মুহূৰ্তত জানিবৰ কাৰণে আগ্ৰহী যে এই যি সফলতা কেনেকৈ আহে সফলতা আচলতে অকল যে ৰামানুজমতে সফলতা কঢ়িয়াই আনিব পাৰে তেনে কথা নহয় মই কওঁ গোটেই অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানে সেই সফলতাৰ গৰাকী হ'ব পাৰিব এটাই কথা শিক্ষানুষ্ঠানত শৈক্ষিক যিটো পৰিৱেশ শৈক্ষিক যিটো বাতাবৰণ সেই শৈক্ষিক বাতাবৰণটো সৃষ্টি কৰিব লাগিব আৰু এটা কথা মই কৈছোঁ মাছ মূৰৰ পৰা গেলে মই এই চেঞ্চতে কৈছোঁ যদি শিক্ষানুষ্ঠানসকলৰ মুৰব্বীজন সদায় ঠিক থাকিব লাগিব তেওঁ নিকা ভাৱমূৰ্তি হোৱাৰ উপৰিও মুৰব্বীজন ইম্পাৰ্চিয়েল হ'ব লাগিব প্ৰত্যেকজন কৰ্মচাৰীক প্ৰত্যেকজন যদি শিক্ষকক সমান চকুৰে চাই সহযোগিতাৰে যদি কামটো আগবঢ়াই যায় প্ৰত্যেকখন শিক্ষানুষ্ঠানে আজি এই সফলতাৰ ধাৰা অব্যাহত ৰাখিব পাৰিব কিন্তু আমাৰ ৰামানুজমত কিন্তু অলপ সুকীয়া বাহিৰৰ মানুহে কেতিয়াও অনুমান কৰিব নোৱাৰিব যে ৰামানুজমৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে কেনেভাৱে কষ্ট কৰে আৰু ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যিটো আন্তৰিক বান্ধোন সেই বান্ধোনৰ ফলতে ছাত্ৰ ছাত্ৰীসকলে আপুনি চেষ্টা কৰে আপোনালোকে ধন্যবাদ জনাইছোঁ আমি যাব বিচাৰিম 8ম স্থান লাভ কৰিছে অভিষা তোমাক প্ৰথমে অভিনন্দন জনাইছোঁ এই মুহূৰ্তত কি ক'বা বহুত ভাল লাগিছে এনেকুৱা অষ্টম পাই পেলাই আৰু কণ্ট্ৰিবিউশ্যন অভিয়াছলি ছাৰৰ আছিলে ছাৰৰ কাৰণে এইটো হৈছে আৰু টিচাৰ্ছৰ বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আৰু আগতে ভাবিছিলানে স্থান লাভ কৰিবলৈ ভাবিছিলোঁ মানে ইমান কষ্ট কৰিছোঁ এতিয়া এটা হোপ আছিলে যে কিবা এটা ৰেংক পামেই আৰু ৰামানুজনত পঢ়িছোঁ যেতিয়া পাম আৰু ভৱিষ্যতে নিজকে কেনেধৰণে প্ৰতিষ্ঠা কৰিম মই মানে ভাল চিকিৎসক হ'ব বিচাৰিছোঁ কেনেধৰণে পঢ়া শুনা কৰিছিলা পঢ়া শুনাটো ছাৰে যি মতে কয় তেনেকৈ ছাৰে যি কয় সেইটো শুনো ছাৰৰ মতে চলোঁ আৰু ছাৰে ডেইলি আহি পেলাই মানে কয় কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে কুৱেশ্যন পেপাৰ্ছ কৰিব লাগে চ' ছাৰে যি কৈছে তেনেকৈ শুনি পেলাই কৰিছোঁ আমি পৰিৱেশটো দেখাই আছোঁ ধন্যবাদ জনাইছোঁ আমিষাক আৰু এগৰাকী কীৰ্তিমান এই মুহূৰ্তত আহি উপস্থিত হৈছেহি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত আমি তেওঁৰ মনোভাৱো জানিবৰ কাৰণে চেষ্টা কৰিম আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে প্ৰতিকূল বতৰ এই মুহূৰ্তত বৰষুণ পৰি আছে মুষলধাৰ বৰষুণ কিন্তু তাৰ মাজতো সাফল্য যি আনন্দ সেই আনন্দ কিন্তু এই মুহূৰ্তত দেখা পোৱা গৈছে যে সকলোৱে আনন্দত মিলিত হৈছে লকডাউন চলি আছে সামাজিক দূৰত্ব মানি পেলাই এই মুহূৰ্তত দেখা পোৱা গৈছে যে সকলোৱে যি আনন্দ সাফল্য যি আনন্দ সেই আনন্দ লোৱাত এই মুহূৰ্তত ব্যস্ত হৈ পৰিছে আৰু মই ইতিমধ্যে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মনৰ কথা ইতিমধ্যে প্ৰাগ নিজৰ দৰ্শকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু এইবাৰ মই যাবৰ কাৰণে চেষ্টা কৰিম আন এগৰাকী কীৰ্তিমান এই মুহূৰ্তত আহি উপস্থিত হৈছে মই তেওঁৰ ওচৰলৈকো যাবৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁ এই মুহূৰ্তত দেখা পোৱা গৈছে যে তেওঁক লৈ পেলাই এই মুহূৰ্তত আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু মই তেওঁৰ মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম আৰু এগৰাকী শিক্ষক আছে এই মুহূৰ্তত আৰু এগৰাকী কীৰ্তিমান আছে কি ক'ব এই মুহূৰ্তত নাই আমাৰ নেতৃত্ব সবল আৰু সেনাপতি ভাল হ'লেতো সৈন্যই ভালকৈ যুঁজে গতিকে আমি শিক্ষকসকলে ছাৰৰ নেতৃত্বত খুব ভালকৈ যুঁজিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও আমাৰ ডিক্টেশ্যন মানিছে শৈক্ষিক পৰিৱেশ আমাৰ ইয়াত গঢ় লৈ উঠিছে আৰু সেইকাৰণে ৰামানুজন দোপে আমাৰ শিক্ষাৰ সাৰ্বভৌমিলৈ পৰিণত হৈছে ই অসমৰ কাৰণে গৌৰৱ ৰামানুজন এতিয়া ভাৰতৰ কাৰণে গৌৰৱ আৰু এটা সময়ত ৰামানুজন পৃথিৱীৰ কাৰণে গৌৰৱ হ'ব তাৰ কামনা কৰিছোঁ আমি 8ম স্থান লাভ কৰিছে কলা শাখাত শতাব্দী এই মুহূৰ্তত আহি উপস্থিত হৈছে মই আপোনাৰ স্থান লাভ কৰি কি কৈছে স্থান লাভ কৰাৰ পিছত এই মুহূৰ্তত কি ক'ব বহুত ভাল লাগিছে আৰু মই এক্সপেক্ট কৰা নাছিলোঁ তাকেই আৰু ভৱিষ্যতে কি হ'ম বুলি ভাবিছে ভৱিষ্যতে মই মানে IPS অফিচাৰ বা তেনেকুৱা কাৰণে প্ৰচেষ্টা কৰিম আৰু যি স্থান লাভ কৰিছা ইয়াৰ কৃতিত্ব তুমি কাক ফাৰ্ষ্টতে মোৰ পেৰেণ্টছক দিম বহুত কষ্ট কৰিছে দেন মই মেইনলি টিচাৰ্ছক দিম প্ৰিন্সিপাল ছাৰ মেইনলি মানে মই তেওঁৰ নিচিনা আন এজন কষ্ট কৰা মানুহ দেখা নাই জীৱনত আৰু মানে মোৰ ৱেল উইচাৰ্ছখিনি সিমানখিনি আৰু পেৰেণ্টছ ৱেল উইচাৰ্ছ টিচাৰ্ছ মেইনলি
সেয়াই আৰু এয়া আচলতে শতাব্দী আৰু তেওঁ নিজৰ মনোভাৱ ইতিমধ্যে প্ৰকাশ কৰিছে আৰু দেখা পোৱা গৈছে যে এই মুহূৰ্তত যিহেতু লকডাউন চলি আছে যে আটাইকেইগৰাকী শিক্ষাৰ্থী এই মুহূৰ্তত আহিবলৈ ইয়াত পৰা নাই আৰু যিহেতু দূৰ দূৰণিৰ বহু ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত স্থান লাভ কৰিছে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত যিহেতু অধ্যয়ন কৰে সকলো ছাত্ৰ ছাত্ৰী ইয়াত আহিবলৈ এই মুহূৰ্তত পৰা নাই কিন্তু দেখা পোৱা গৈছে তিনিগৰাকীকৈ শিক্ষাৰ্থী ইতিমধ্যে আমি শ্ৰদ্ধা বৰগোহাঁই প্ৰথম স্থান লাভ কৰিছে তেওঁ 481 নম্বৰ লাভ কৰিছে মুঠ শ্ৰদ্ধা বৰগোহাঁই ইতিমধ্যে সুন্দৰকৈ তেওঁ নিজৰ মনোভাৱ ব্যক্ত কৰিছে আৰু সমান্তৰালভাৱে দেখা পোৱা গৈছে অমিচাই তেওঁ মনোভাৱ জনালে এই মুহূৰ্তত শতাব্দীৰ মনোভাৱ জনালোঁ আৰু এনেধৰণে দেখা পোৱা গৈছে যে নগাঁৱত এই মুহূৰ্তত আনন্দৰ লহৰ গৈছে যিহেতু লকডাউন চলি আছে কিন্তু তাৰ মাজতো যি সাফল্য যি আনন্দ সেই আনন্দ লোৱাত কিন্তু এই মুহূৰ্তত কোনো কৃপণালি কৰা নাই নগাঁওবাসী আৰু যিহেতু 25টাকৈ স্থান লাভ কৰিছে মধ্য অসমৰ নগাঁৱৰ পৰা আৰু প্ৰতিবাৰৰ তুলনাত এইবাৰ যথেষ্ট এক আশানুৰূপ ফলাফল আহিছে বুলি ক'ব লাগিব 25গৰাকীকৈ শিক্ষাৰ্থী ধেমালি কথা নহয় মধ্য অসমৰ পৰা এইবাৰ মধ্য অসমক সমগ্ৰ অসমৰ ভিতৰতে গৌৰৱান্বিত কৰিবৰ কাৰণে সক্ষম হৈছে